আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম এডিআৰই এক্সামৰ কাৰণে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন। ইণ্ডিয়ান জিকে কেইটামান আলোচনা কৰিম। আপোনালোকে কুৱেশ্যনৰ উত্তৰবিলাক কৈ যাব, আপোনালোকে কমেণ্ট কৰি যাব আৰু আপোনালোকে কিমানটা কুৱেশ্যনৰ ভিতৰত কিমানটা পাৰিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। চ' ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই অপশ্যনবিলাক কৈ নাযাওঁ, আপোনালোকে অপশ্যনবিলাক চাই পেলাই উত্তৰবিলাক কমেণ্ট কৰি জনাবলৈ চেষ্টা কৰিব। এইটো মক টেষ্ট হিচাপে ল'ব পাৰে এইটো ভিডিঅ'। চ' কুৱেশ্যন নম্বৰ 1 আছে, হু ৱাজ কল্ড এজ দেৱনাম প্ৰিয়া। কাক দেৱনাম প্ৰিয়া বুলি কোৱা হৈছিল? অপশ্যনবিলাক এবাৰ চাই লওক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ B2, আশোক। ঠিক আছে, অপশ্যন নম্বৰ B2 হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনত গৈছোঁ। কুৱেশ্যন নম্বৰ 2 আছে, হুইচ কিং বিল্ড সাঞ্চি স্তূপা? কোন ৰজাই সাঁচী স্তূপ নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ B2, আশোকা। নেক্সট কুৱেশ্যনত গৈছোঁ। হু ৰোট মহাভাষ্য? মহাভাষ্য কোনে লিখিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ D2, পতঞ্জলি। কুৱেশ্যন নম্বৰ 4 আছে, হোৱাট আৰ দ্য এনিমেলছ শ্ব'ন ইন আৱাৰ নেশ্যনেল এমব্লেম? আমাৰ জাতীয় প্ৰতীকত কি কি জীৱ জন্তু দেখুওৱা হৈছে? অপশ্যনবিলাক এবাৰ চাই লওক কি কি দিয়া আছে। গডছ, লায়ন, বুলছ আৰু অপশ্যন ডিত দিয়া আছে নন অফ দিজ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2, লায়নছ। কুৱেশ্যন নম্বৰ 5 আছে, হাউ মেনি লায়নছ আৰ শ্ব'ন ইন আৱাৰ নেশ্যনেল এমব্লেম? আমাৰ জাতীয় প্ৰতীকত কি জীৱ জন্তু দেখুওৱা হৈছে? কেইটা জীৱ জন্তু দেখুওৱা হৈছে বুলি আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ C2, 4টা। ঠিক আছে, 4। কুৱেশ্যন নম্বৰ 6 আছে, ফ্ৰম হুইচ এৰিয়া ৱাজ টেক্সিলা এণ্ড উজ্জয়িন ৰুল্ড? কোন অঞ্চলৰ পৰা তক্ষশিলা আৰু উজ্জয়িন শাসন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ A2, পাটলিপুত্ৰ। কুৱেশ্যন নম্বৰ 7 আছে, ইন হুইচ লেংগুৱেজ ৱেৰ দ্য আশোকছ ইনস্ক্ৰিপশ্যনছ ৰিটেন? কোন ভাষাত অশোকৰ শিলালিপি লিখা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ D2, ব্ৰাহ্মী স্ক্ৰিপ্ট। অপশ্যন নম্বৰ D2 শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনত আছে, হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ টু ইনস্ক্ৰাইব হিজ মেছেজ টু হিজ ছাবজেক্টছ এণ্ড অফিচিয়েলছ অন ষ্টোন ছাৰ্ফেচেছ, নেচাৰেল ৰকছ এণ্ড পলিছ পিলাৰ্ছ? তলত দিয়াসকলৰ ভিতৰত কোন আছিল প্ৰথম শাসক যিয়ে নিজৰ প্ৰজা আৰু বিষয়াসকললৈ নিজৰ বাৰ্তা শিলৰ পৃষ্ঠত প্ৰাকৃতিক শিল আৰু চিকচিকীয়া খুঁটাত লিপিবদ্ধ কৰিছিলে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2, আশোকা। ঠিক আছে, অপশ্যন নম্বৰ C2 হৈছে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 9 আছে, ইন দ্য সাৰনাথ ইনস্ক্ৰিপশ্যন এম্পায়াৰ আশোকছ নেম এপিয়াৰ এজ? সাৰনাথ শিলালিপিত সম্ৰাট অশোকৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ C2, ধৰ্মচোকা। অপশ্যন নম্বৰ C2 হৈছে ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 10 আছে, আশোকাছ কণ্টেম্পৰেৰী ফৰেন কিং তুৰামাই ৱাজ দ্য ৰুলাৰ অফ? অশোকৰ সমসাময়িক বিদেশী ৰজা তুৰামাই শাসক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ B2, ইজিপ্ত। নেক্সট কুৱেশ্যনত গৈছোঁ, কুৱেশ্যন নম্বৰ 11, হু কনভাৰ্টেড আশোকা টু
বুদ্ধিষ্ট অশোকক কোনে বুদ্ধ ধৰ্মলৈ ধৰ্মান্তৰিত কৰিলে অপশ্যনবিলাক এবাৰ চাই লওক কি দিয়া আছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ C2 উপগুপ্তা নেক্সট কোৱেশ্যন আছে when did Ashok died অশোকৰ মৃত্যু কেতিয়া হৈছিলে অপশ্যনবিলাক এবাৰ চাই লওক 261 BC 232 BC 273 BC 240 BC সো কোনটো হয় কমেন্ট কৰি জনাওক ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ A2 261 BC Question number 13 আছে The effects of the Kalinga was the king Ashok are found in ৰজা অশোকৰ ওপৰত কলিংগ যুদ্ধৰ প্ৰভাৱ পোৱা গৈছে সো ক'ত পোৱা গৈছে এটো আপোনালোকে কমেন্ট কৰি জনাওক অপশ্যন গিটা এবাৰ চাই লওক কি দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ B2 ৰক এডিক Question number 14 আছে মেগাস্থানিছ visited India during the reign of কাৰ ৰাজত্বকালত মেগাস্থানিছে ভাৰত ভ্ৰমণ কৰিছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ A2 চন্দ্ৰগুপ্ত মৌৰ্য Question number 15 আছে কালিংগা war took place in কলিংগ যুদ্ধ ক'ত হৈছিলে অপশ্যনবিলাক মই কৈ দিছো বিহাৰ ওয়েষ্ট বেংগল ওড়িশা আৰু উত্তৰ প্ৰদেশ দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ C2 ওড়িশা নেক্সট কোৱেশ্যনত আছে who was the administer justice in the Ashoka period অশোক যুগত ন্যায় প্ৰশাসন কোন আছিল অপশ্যনবিলাক এবাৰ চাই লওক কি দিয়া আছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ A2 ৰাজুকা Question number 17 আছে the literal meaning of Ashoka is অশোকৰ আক্ষৰিক অৰ্থ কি ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ A2 bereft of sadness Question number 18 আছে which region was not part of the Ashoka empire কোনটো অঞ্চল অশোক সাম্ৰাজ্যৰ অংশ নাছিলে অপশ্যনবিলাক এবাৰ চাই লওক মাদ্ৰাজ দিয়া আছে টেক্সিলা কাশ্মীৰ মৌৰ্য দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ A2 মাদ্ৰাজ নেক্সট কোৱেশ্যনত গৈছো who was not part of the Ashoka empire অশোক সাম্ৰাজ্যৰ অংশ কোন নাছিল ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ C2 কানিষ্কা Question number 20 আছে Ashok was born in অশোকৰ জন্ম ক'ত হৈছিলে ওড়িশা মধ্য প্ৰদেশ কৰ্ণাটকা আৰু বিহাৰ দিয়া আছে আপোনালোকে কমেন্ট কৰি জনাওক এই কোৱেশ্যনৰ উত্তৰটো শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ D2 বিহাৰ সো ধন্যবাদ 20টা কোৱেশ্যন আলোচনা কৰিলো আৰু 20টা কোৱেশ্যনৰ ভিতৰত কিমানটা পাৰিলে কমেন্ট কৰি জনাবলৈ নাপাহৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিও ভিডিওটো সকলোকে শ্বেয়াৰ কৰি দিব ধন্যবাদ